নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আলোচনা কৰিছোঁ। এইটো ৰিক্ৰুইটমেণ্ট আহিছে আপোনাৰ IBPS হিন্দী অফিচাৰ ৰিক্ৰুইটমেণ্ট 2025। IBPS তাৰ আগতেও পোষ্ট ওলাইছে, মই এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে তাত চাই ল'ব। যাৰ যাৰ কোৱালিফিকেশ্যন আছে তেওঁলোকে সেইটোত এপ্লাই কৰিব পাৰিব। এইটো হৈছে আপোনাৰ IBPS আপোনাৰ হিন্দী অফিচাৰ অনলাইন ফৰ্ম 2025 এডভাৰটাইজমেণ্ট নাম্বাৰ ইয়াত দিয়া আছে আপোনাৰ IBPS/2025 26/04। ওকে, এইটো আপোনাৰ এডভাৰটাইজমেণ্ট নাম্বাৰ হয়। ইয়াৰ মেইন যিখিনি ডেট আছে সেই ডেটখিনি আমি আলোচনা কৰিম। আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা লাগিব আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকৰ যিটো অনলাইন আবেদন প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো 1 জুলাইৰ পৰা চলি আছে। ওকে, 2025 চনৰ 1 জুলাইৰ পৰা চলি আছে। ইয়াত লিখা আছে আৰু এইটো আপোনালোকে 15 জুলাই পৰ্যন্ত আপোনালোকে অনলাইন কৰিব পাৰিব আৰু পে'মেণ্ট কৰিব পাৰিব। তাৰ পাছত আপোনালোকে কৰিব নোৱাৰিব। যিসকলে এপ্লাই কৰে 1 জুলাইৰ পৰা 15 জুলাইৰ ভিতৰত আপোনালোকে কৰিব পাৰিব। ওকে, আৰু আপোনালোকৰ যিটো এক্সাম ডেট সেইটো আপোনাৰ জুলাই আগষ্ট দিয়া আছে, অৰ্থাৎ আপোনালোকৰ আগষ্টৰ ফাৰ্ষ্ট উইক মানত হৈ যাব। জুলাই আপোনালোকৰ 25 তাৰিখমানৰ পৰা আপোনালোকৰ এডমিট দিয়া তেওঁলোকে আৰম্ভ কৰিব পাৰে। ওকে, তাৰপিছত আপোনালোকৰ চাওক ইয়াৰ যিটো আপোনালোকৰ এপ্লিকেশ্যন ফিজ সেই এপ্লিকেশ্যন ফিজটো আপোনালোকৰ কিমান দিব লাগিব। যিসকল জেনেৰেল OBC EWS কেটেগৰী আছে তেওঁলোকে 1000 ৰুপিজ, SC ST আৰু PS কেটেগৰী আছে তেওঁলোকেও 1000 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। ওকে, আপোনালোকৰ যিটো পে'মেণ্ট প্ৰচেছ সেই পে'মেণ্ট প্ৰচেছ ইয়াত কেইবাটা অপশ্যন দিয়া আছে। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI এণ্ড আদাৰ ফি পে'মেণ্ট আপোনালোকে পে'মেণ্টটো ইয়াত কৰিব পাৰিব। ওকে, যাৰ যাৰ ডেবিট কাৰ্ড আছে তেওঁলোকে পাৰিব, ক্ৰেডিট কাৰ্ড পাৰিব, নেট বেংকিং যদি কাৰোবাৰ UPI আছে UPI দিয়ে আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। তাৰপিছত এতিয়া হ'লে আমি গুৰুত্বপূৰ্ণ এটা পইণ্ট আছে যে এজ লিমিটটো কিমান লাগিব। হয়, আপোনালোকৰ এজ কিমান হ'ব লাগিব। এজ আপোনালোকৰ মিনিমাম 23 বছৰ হ'ব লাগিব, মানে আপোনালোকৰ 23 বছৰ থাকিব লাগিব। 23 বছৰ হ'লেহে আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব। আৰু মেক্সিমাম এজ আপোনালোকৰ 30 বছৰ, 23ৰ পৰা 30 বছৰ যাৰ আছে তেওঁলোকে এইটো এপ্লাই কৰিব পাৰিব। এইটো হৈছে হিন্দী অফিচাৰ ৰিক্ৰুইটমেণ্ট। ওকে, কিন্তু পোষ্টৰ কিমান পোষ্ট আছে এতিয়ালৈকে তেওঁলোকে উল্লেখ কৰা নাই। ওকে, এতিয়া আমি চাওঁ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি কেনেকুৱা লাগিব। যিসকলৰ মাষ্টাৰ ডিগ্ৰী আছে হিন্দী আৰু ইংলিছ। ওকে, হিন্দী উইথ ইংলিছ এজ এ মেজৰ অৰ ইলেক্টিভ ছাবজেক্ট এট গ্ৰেজুৱেশ্যন। ওকে, যাৰ যাৰ হিন্দী আৰু ইংলিছৰ আছে তেওঁলোকে এইটো কাৰণে মানে এলিজিবল হয়। ওকে, তেওঁলোকে এইটো কৰিব পাৰিব। আৰু ইয়াত দিছে মাষ্টাৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইন ইংলিছ উইথ হিন্দী এজ এ মেজৰ অৰ ইলেক্টিভ ছাবজেক্ট এট গ্ৰেজুৱেশ্যন। ওকে, এইটো আপোনালোকৰ ইংলিছ এণ্ড হিন্দী এই দুটা লেংগুৱেজত আপোনালোকৰ থাকিব লাগিব, তেতিয়া আপোনালোকে ইয়াত কৰিব পাৰিব। ওকে, তাৰপিছত ৱৰ্ক এক্সপিৰিয়েঞ্চ দিছে 1 year যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকে এইটো কাৰণে এলিজিবল হয়। ওকে, আৰু আপোনালোকে 1 year যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকে পাৰিব। তাৰপিছত আপোনালোকৰ MS Word এণ্ড Excel হিন্দী আৰু ইংলিছত আপোনালোকৰ কাম কৰিব পৰা থাকিব লাগিব। ওকে, আপোনালোকে মানে টাইপিং কৰা যিখিনি আপোনালোকৰ কম্পিউটাৰ নলেজ সেই নলেজখিনি আপোনালোকৰ লাগিব, তেতিয়াহে আপোনালোকে ইয়াত মানে এপ্লাই কৰিব পাৰিব। ওকে, ইয়াৰ কোৱালিফিকেশ্যন বহুত বিচাৰিছে, যাৰ যাৰ আছে তেওঁলোকে এইটো কৰিব পাৰিব। ওকে, আমি এতিয়া নেক্সট এটা ষ্টেপ চাওঁ, সেইটো হৈছে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব। যিটো IBPS হিন্দী অফিচাৰ এই যিটো ৰিক্ৰুইটমেণ্ট ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ সেইটো প্ৰথম হ'ব আপোনালোকৰ প্ৰিলিমছ। ওকে, আপোনালোকে এটা প্ৰাৰম্ভিক পৰ্যায়ৰ এক্সাম দিব লাগিব, সেইটোত কোৱালিফাই হোৱাৰ লগে লগে মেইনছ দিব লাগিব, তাৰপিছত পাৰ্চনেল ইণ্টাৰভিউ হ'ব আপোনালোকৰ, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব, তাৰপিছতে আপোনালোকৰ মেৰিট লিষ্টত নাম আহিব। ওকে, এইটো হৈছে এটা ৰিক্ৰুইটমেণ্ট। আপোনাৰ যাৰ যাৰ কোৱালিফিকেশ্যন আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। এতিয়া আমি নেক্সট ৰিক্ৰুইটমেণ্টলৈ। এইটো ৰিক্ৰুইটমেণ্ট আহিল আপোনাৰ ইণ্ডিয়ান নেভিৰ ফালৰ পৰা, ইণ্ডিয়ান নেভি চিভিলিয়ান ৰিক্ৰুইটমেণ্ট 2025। যিসকলে নেভিত যাব বিচাৰে তেওঁলোকে এইটো এপ্লাই কৰিব পাৰে। আৰু ইয়াৰ যিটো আবেদন প্ৰক্ৰিয়া চলিবহে 5 জুলাইৰ পৰা চলিব। 5 জুলাই 2025 চনৰ পৰা 18 জুলাই পৰ্যন্ত আপোনালোকৰ অনলাইন আবেদন কৰিব পাৰিব। ইয়াত বেছি সময় দিয়া নাই, খুব কম সময়। আপোনালোকে 5 জুলাইৰ পৰা 18 জুলাই ভিতৰত আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। ওকে, ইয়াত এক্সাম ডেট আৰু এডমিট কাৰ্ডৰ কথা কোনো এতিয়ালৈকে উল্লেখ কৰা নাই। ওকে,
জেনেৰেল OBC EWS তেওঁলোকে 295 रुपीस পেমেন্ট কৰিব লাগিব SC ST PS ESM তেওঁলোকে কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে আৰু যিমানখিনি ফিমেল ক্যাটাগৰী আছে তেওঁলোকে কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে আপোনালোকে পেমেন্টটো কৰিব পাৰিব ডেবিট ক্ৰেডিট নেট বেংকিং UPI এইবিলাকৰ দ্বাৰা আপোনালোকে এইবোৰ মেথডৰ সহায়ত পেমেন্টটো আপোনালোকে কৰিব পাৰিব এতিয়া কথা হ'ল আপোনালোকৰ যেটো ইন্ডিয়ান নেভি সিভিলিয়ান যেটো আপোনালোকৰ এজ লিমিট হে এজ লিমিটটো সবৰে বেলেগ বেলেগ ইয়াত কিছুমান পোষ্ট আছে পোষ্টখিনি মই অকমান জুম কৰি দিছো আপোনালোকে দেখিব ইয়াত যেটো ষ্টাফ নাৰ্স বুলি কয় লেডি হেল্থ ভিজিটৰ ইয়াত 18 পৰা 45 বছৰ পৰ্যন্ত আছে তাৰপিছত ইয়াত আপোনাৰ ক্যামেৰাম্যান ওকে ইয়াত দিয়া আছে তেওঁলোকৰ 18 পৰা 30 বছৰ ফাৰ্মাসিষ্ট ফায়াৰ ইঞ্জিন ড্ৰাইভাৰ তেওঁলোকৰ 18 পৰা 27 বছৰ আছে ফায়াৰম্যান তেওঁলোকৰ 18 পৰা 27 বছৰ আৰু বাকি যিখিনি পোষ্ট আছে তেওঁলোকৰ 18 পৰা 25 বছৰ ইয়াত আছে ওকে ইয়াত এতিয়া আমি কোৱালিফিকেশন কি লাগিব আমি আলোচনা কৰিম ইয়াত টোটাল পোষ্টখিনি যদি আমি চাওঁ টোটাল পোষ্ট আছে আপোনাৰ 1100 ওকে 1100টা পোষ্ট আছে ইয়াত 1100টা পোষ্ট আছে ইয়াৰ প্ৰত্যেকটো ইয়াত মানে যেটো ডিপাৰ্টমেন্ট আছে প্ৰত্যেকৰ ইয়াত দিয়া আছে কোড কিমান আছে ওকে ইয়াত দিয়া আছে আৰু ইয়াত কি লাগিব সক আপোনালোকৰ যেটো এটো পোষ্টৰ কাৰণে আপোনালোকৰ লাগিব BSc ওকে তেওঁ সায়েন্সৰ হ'ব লাগিব তেতিয়া এটো এপ্লাই কৰিব পাৰিব ওকে ফায়াৰম্যানৰ কাৰণে আপোনালোকৰ 12 এক্সামিনেশন যেটো এক্সাম পাস হ'ব লাগিব তেতিয়া আপোনালোকে আৰু এই ফায়াৰম্যানৰ কাৰণে এপ্লাই কৰিব পাৰিব লগত আপোনালোকৰ মানে কি হয় বেসিক যিখিনি আমাৰ ফায়াৰ লগত মানে ফাইটিং কোৰ্স সেইখিনি আপোনালোকৰ থাকিব লাগিব তেতিয়া এটোত এপ্লাই কৰিব পাৰিব ওকে তাৰপিছত ফায়াৰ ইঞ্জিন ড্ৰাইভাৰ তাৰ কাৰণে আপোনালোকৰ 12 পাস হ'ব লাগিব ওকে 12 পাস থাকিব লাগিব 12 পাস থকাৰ পিছত আপোনালোকে কি কৰিব লাগিব HMV যেটো হেৰি হয় আপোনাৰ লাইসেন্স HMV লাইসেন্স এই লাইসেন্সটো আপোনালোকৰ থাকিব লাগিব ওকে তাৰপিছত ইয়াত দিয়া আছে টেষ্টমেন মেট তাৰ কাৰণে আপোনালোকৰ 10 পাস প্লাস ITI ওকে এটা থাকিব লাগিব তেতিয়াটো পাৰিব ওকে ইয়াত দিয়া আছে তাৰপিছত ইয়াত এটা বস্তু আছে এটা পোষ্ট আছে পেজ কন্ট্ৰোল ওয়াৰ্কাৰ হেতু কাৰণে 10 পাস হলে হল ওকে যাৰ 10 পাস অনলি 10 পাস তেওঁলোকে এটো পোষ্ট এপ্লাই কৰিব পাৰে ওকে এটো পোষ্ট এপ্লাই কৰিব পেজ কন্ট্ৰোল ওয়াৰ্কাৰ হল তাৰপিছত ইয়াত আছে ষ্ট'ৰ কিপাৰ তাৰ কাৰণে আপোনালোকৰ 12 পাস থাকিব লাগিব লগত 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব ওকে 1 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব তাৰপিছত সিভিলিয়ান মটৰ ড্ৰাইভাৰ 10 পাস থাকিব লাগিব লগত HMB LMB ড্ৰাইভিং লাইসেন্স থাকিব লাগিব আৰু 1 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব LMB HMB ড্ৰাইভিং ওকে আপোনাৰ যেটো HMB যেটো ড্ৰাইভিং তাৰ 1 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব HMB প্লাস LMB ড্ৰাইভিং লাইসেন্স আপোনালোকৰ থাকিব লাগিব তাৰপিছত ফাৰ্মাসিষ্ট দিয়া আছে তেওঁলোকে 12 প্লাস হ'ব লাগিব সায়েন্স ওকে সায়েন্সত পঢ়াব লাগিব আৰু ফাৰ্মাসিৰ আপোনালোকৰ ডিপ্লোমা লাগিব 2 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব ওকে যাৰ আছে এখিনি কোৱালিফিকেশন তেওঁলোকে এখিনি বস্তু একদম আৰামত এপ্লাই কৰিব পাৰিব ওকে তাৰপিছত ইয়াত দিছে সক লেডি হেল্থ ভিজিটৰ ফিমেল সকলৰ কাৰণে কৈছো ANM কোৰ্স জুনে কৰি থৈছে তেওঁলোকে পাৰিব সম স্পেশাল ট্ৰেইনিং ওকে তেওঁলোকে এখিনি এপ্লাই কৰিব পাৰিব তাৰপিছত ষ্টাফ নাৰ্স বুলি কৈছিলো তাৰ আপোনাৰ 10 পাস হলে হ'ব আৰু আপোনালোকৰ কি হ'ব লাগিব যে হস্পিটেলৰ পৰা আপোনালোকৰ যেটো সাৰ্টিফিকেট এখন লাগিব যে ট্ৰেইনিংৰ সাৰ্টিফিকেট ওকে তেতিয়া আপোনালোকে ষ্টাফ নাৰ্সৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰপিছত MTS বুলি এটা পোষ্ট আছিল তাত 10 পাস হ'ব লাগিব লগত ITI আপোনালোকৰ থাকিব লাগিব তেতিয়া আপোনালোকে এটো এপ্লাই কৰিব পাৰিব ওকে আপোনালোকৰ যেটো সিলেকশন যেটো প্ৰসেস হেতু আপোনালোকৰ ৰিটেন এক্সাম হ'ব তাৰপিছত ফিজিক্যাল হ'ব তাৰপিছত আপোনালোকৰ ইয়াত যাৰ হেৰি আছে মানে ট্ৰেড আছে ধৰক কাবা ITI আছে সেইখিনি ইয়াত মানে আপোনালোকে দেখাব লাগিব ধৰক কোনোবাই গাড়ী চলাব জানে হেতু স্কিলটো দেখাব লাগিব ওকে তাৰপিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰপিছত মেডিকেল এক্সামিনেশন হ'ব ওকে তাৰপিছত আপোনালোকৰ ফাইনালিছ আহিব হা পোষ্ট এখিনিয়ে আপোনালোকৰ জুনে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে এপ্লাই কৰি ল'ব আৰু আপোনালোকৰ যদি বন্ধু বান্ধৱ আছে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব ধন্যবাদ